গল্পটো আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুন নতুন অসমীয়া সাধু কাহিনী পাবলৈ ঘণ্টিটো দবাব। চিলনী জীয়াকৰ সাধু অসমীয়া সাধু গল্প। আগেৰে এটা গাঁও আছিল, নাম বেলগুৰি। সেয়া শান্ত সবুজেৰে ঘেৰি থকা গাঁও। সেই গাঁৱৰ এক গৰীব কৃষকৰ জীয়েক আছিল চিলনী। চিলনী পোহৰীয়া, বুদ্ধিমান আৰু সদায় সহায় কৰিব বিচৰা এজনী ছোৱালী আছিল। দিনে দিনে চিলনী গাঁৱৰ পুখুৰীত জোপা ধুবলৈ যেতেন, তেতিয়া পুখুৰীৰ পানীত তেওঁৰ প্ৰতিফলন দেখা পায়। কিন্তু এটা ৰাতি পুখুৰীত এটা নীলা পোহৰ দেখা যায়। চিলনী ভয় পায়, কিন্তু কৌতূহলৰ বশত সেয়া আগবাঢ়ে। হঠাৎ পানীৰ পৰা এজনী বৃদ্ধা ওলাই আহে, চুলিৰে সেউজীয়া, চকুৰে দীঘল দীঘল চাৱনি। বৃদ্ধাজন কৈ, চিলনী, ভয় নকৰা। মই তোৰ গাঁৱৰ পুখুৰীৰ ৰক্ষক। মোৰ আংটিটো গাঁওখনৰ মানুহে হেৰুওৱা দিনতে তই মোক সহায় কৰিব লাগিব। চিলনীয়ে মাথো হাঁ বুলি ঘৰলৈ আহে। কেইদিনমান পাছত গাঁওখনত ভয়ংকৰ খৰাং পৰে। পুখুৰী শুকাই যায়, ধানখেত পুৰি যায়, মানুহৰ মুখ শুকাই পৰে। চিলনী তেতিয়াহে সপোনত সেই বৃদ্ধাজনক দেখে। বৃদ্ধাই কৈ, পুখুৰীৰ মাজত মাটিৰ তলত মোৰ আংটিটো আছে। যি আংটি উলিয়াই পানীত পেলাবি, বৃষ্টিপাত হ'ব। চিলনীয়ে গাঁওবাসীক ক'লে, কিন্তু কাউই বিশ্বাস নকৰিলে। তেতিয়াহে চিলনীয়ে একেলগে পুখুৰীত গতি কৰে, মাটিত খন খন কৰি আংটিটো উলিয়ায়। সেয়া পানীত পেলাব লগে লগে আকাশে বজ্ৰপাত কৰে আৰু বৰষুণে গাঁওখন ভিজায়। গাঁওবাসী সকলো চিলনীলৈ দৌৰি আহে আৰু কোৱে, চিলনী, তই আমাৰ গাঁৱৰ ৰক্ষক। সেই দিনৰ পৰা চিলনী জীয়াক চিলনী দেৱী বুলি সন্মান কৰা আৰম্ভ কৰে।